মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত উপস্থিত থকা বহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জ্যোতি পাল ডাঙৰীয়া, তাত উপস্থিত থকা বহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী গীতাঞ্জলি হাজৰিকা বাইদেউকে প্ৰমুখ্য কৰি ইয়াত উপস্থিত থকা বহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষক দেৱজিৎ গগৈ ছাৰ, উপস্থিত থকা সাংবাদিককৰ্মী তৰুণ গগৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি বহাট আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ৰঞ্জিত গগৈ আৰু সংবাদকৰ্মী হৰিশ্চম গগৈ ডাঙৰীয়া আৰু বহাট আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল সকলোলৈকে আজিৰ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোক সকলোৱে অৱগত যে খাদ্য আন্দোলনৰ শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াৰ প্ৰদৰ্শন ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে 10 জুন তাৰিখে ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছে। আৰু সেয়েহে আমি বহাট আঞ্চলিক ছাত্ৰ সন্থাই বিগত বৰ্ষসমূহৰ ধাৰা অক্ষুণ্ণ ৰাখি আমি আজি ছাত্ৰ সংহতি দিৱসটি পালন কৰিবলৈ লৈছোঁ। আৰু সৰ্বপ্ৰথমে দুয়োখন ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিবৰ বাবে আমাৰ বহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জ্যোতি পাল ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু লগতে বহাট আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক বহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জ্যোতি পাল ডাঙৰীয়াক এখন ফুলাম গাঁৱৰ সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। তাৰপিছতে আৰু সভাপতি সহযোগিতা আগবঢ়াবৰ বাবে আমি গৌতম সেই ৰুমটো মাৰি থৈ আহিবা নেকি? কোনোবা আছে নেকি? বৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত শ্বহীদ বেদীৰ কাষত ছাত্ৰ সংহতি দিৱস আজি পালন কৰা হৈছে। পতাকা উত্তোলন কৰিছে জ্যোতি পাল দেৱে। ইতিমধ্যে পতাকা উত্তোলন সম্পূৰ্ণ হৈ গ'ল। দেশৰ ছাত্ৰ ছাত্ৰী বহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে বহাট আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল কৰিবৰ বাবে বহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী গীতাঞ্জলি হাজৰিকা বাইদেউ আৰু সংবাদকৰ্মী তৰুণ গগৈ ডাঙৰীয়া আৰু বহাট আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি হৰিশ্চম গগৈ ডাঙৰীয়া আৰু বহাট আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ৰঞ্জিত গগৈ ডাঙৰীয়া আৰু বহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষক দেৱজিৎ গগৈ ছাৰক আমি চৰিত্ৰাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু লগতে তেখেতলোকক এখনি ফুলাম গাঁৱৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাবৰ বাবে আমাৰ বহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক কবিৰ গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু বহাট আঞ্চলিক ছাত্ৰ সন্থাৰ তৰুণ গগৈদেৱ আৰু উত্তম গগৈদেৱক সম্বৰ্ধনা জনাইছে সংবাদদাতা। নহ'লো হয়। থেংক ইউ। আৰু আমাৰ মাজত আহি উপস্থিত হৈছেহি চৰাইদেউ প্ৰেছ গিল্ডৰ উপদেষ্টা হৈ আহি আমাৰ মাজত উপস্থিত হৈছেহি। গতিকে তেখেতকো আমি এখন ফুলাম গাঁৱৰ সম্বৰ্ধনা জনাব বিচাৰিছোঁ।
তেখেতৰ এখন তুলামূলকৈ আহিব জনাবৰ বাবে আমাৰ বহাট আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। চাকৰিত সংগতি দিব আৰু এতিয়া আমি সকলোকে চৰিত্ৰপণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। বাইদেউ এতিয়া শ্বহীদ তৰ্পণ মুখ্য তৰ্পণ হিচাপে বহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক গীতাঞ্জলি আজিলৈকে আগবাঢ়িছে। পাৰিবা আৰু সাংবাদিকসকল, আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু ছাত্ৰ সন্থাত বিষয়ববীয়াসকল, আজি হঠাতে এনেকৈ দুষাৰমান ক'বলৈ কৈছে। এতিয়া মই প্ৰস্তুত হৈও অহা নাই। ছাত্ৰ সংহতি দিৱসৰ বিশেষ তাৎপৰ্য আজিৰ এই দিনটোতে আমাৰ বিদেশী বহিষ্কাৰ আন্দোলনত স্বাধীনতা বিদেশী বহিষ্কাৰ খাদ্য আন্দোলনত আমাৰ মাজৰে দুগৰাকী ছাত্ৰ নাহি দিব। তেওঁলোক হৈছে গজেন মুন্সী আৰু পুতুল শইকীয়া, যিকেইজন শ্বহীদ হৈ আমাৰ খাদ্য গুৰি ধৰি যি আদৰ্শ দেখুৱাই গ'ল আৰু তেওঁলোকৰ ত্যাগ আৰু আদৰ্শৰ মূল্য আজি আমাৰ ছাত্ৰসকলে দিবলৈ বা তেওঁলোকৰ আদৰ্শ ল'বলৈ এই দিনটো আমি উদযাপন কৰোঁ। বিশেষকৈ ছাত্ৰ ছাত্ৰী দিৱস, ছাত্ৰ সংহতি ছাত্ৰসকলে একতাৰে সদৌখন ছাত্ৰ সন্থাৰ বৰাত আঞ্চলিক সমিতিৰ উদ্যোগত আজি অনুষ্ঠিত কৰা ছাত্ৰ সংহতি দিৱসৰ উপলক্ষত এটা উপস্থিত থকা মোৰ সহপাঠী ছাত্ৰীসকল, আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, চৰকাৰ গীতাঞ্জলি হাজৰিকা বাইদেউ, বিশ্ব সাংবাদিক বন্ধুসকল আৰু ইয়াৰ শিক্ষক সমাজ সকলোলৈকে মই প্ৰথমে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি মূলতঃ তোমালোকে এটা কথা জনা বা আমি সকলোৱে এটা কথা জানো, অসমত স্বাধীনোত্তৰ পূৰ্বেই অসমীয়া জাতিয়ে অস্তিত্ব সংগ্ৰাম কৰিবলগীয়া আছিল, বিশেষকৈ ভাষাৰ ক্ষেত্ৰত। যে অসমত থাকি অসমৰ ভাষাটোক আমি অসমত ক'ব লাগিব বা কোৱাটো এটা সমীচীন বা কোৱাৰ অধিকাৰ, এই গোটেই কথাখিনিক লৈ আমি অসমীয়াই আন্দোলন কৰিবলগীয়া আছিল, অৰ্থাৎ আমাৰ ভাষাৰ অধিকাৰৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছিল। সেইটো কেইবাটা পৰ্যায়ত ভাষা আন্দোলন হৈছিল। স্বাধীনতা পূৰ্বতো হৈছিল, স্বাধীনতাৰ
সামূহিকভাৱে হৈছিল তাৰ পৰৱৰ্তী সময়ছোৱাত অসমত খাদ্য সংকটৰ বাবেও বা খাদ্য সংকট মোচনৰ বাবেও অসমীয়া আন্দোলন কৰিবলগীয়া হৈছিল। 1977 চনত এই আন্দোলন জোৰদাৰভাৱে গোটেই অসমজুৰি হৈছিল আৰু সেই সময়ত দুজনকৈ ব্যক্তি আমাৰ অসমীয়া তেজাল যুৱকে ভাৰত চৰকাৰৰ শাসক দলৰ ওচৰত শ্বহীদ বৰণ কৰিবলগীয়া হৈছিল। ইয়াৰ পূৰ্বেও ভাষা আন্দোলনৰ ক্ষেত্ৰতো ভাষা অধিকাৰটো বিচাৰি যেতিয়া অসমীয়া আন্দোলন কৰিবলগীয়া আছিল অসমত থাকি, অৰ্থাৎ আমি আমাৰ ঘৰখনত আমি অসমীয়া কথা ক'ব পাৰিম নে নোৱাৰিম সেই কথাকে সুধিবৰ কাৰণে বা অসমীয়া কথা কোৱাৰ যিটো আমাৰ অধিকাৰ সেই অধিকাৰতে সাব্যস্ত কৰি আমি যেতিয়া চৰকাৰৰ ওচৰত দাবী জনাবলগীয়া হৈছিল তাত